এজনী ছোৱালীয়ে পথত আৰক্ষীৰ সন্মুখত সুৰাপান কৰি সাংঘাতিকভাৱে কাজিয়াৰ সৃষ্টি কৰিছে। অসহায় মাতৃয়ে বাৰে বাৰে চেষ্টা কৰিছে ছোৱালীজনীক শান্ত কৰিবলৈ। ল'ৰাজনৰ বুকুত চাৰ্টত ধৰি লৈছে আৰু ল'ৰাজনে নিৰুপায় হৈ থিয় হৈ আছে। এইখন ছবি গুৱাহাটীৰ ছবি। এতিয়াৰ প্ৰজন্ম বুলিলে কিছু লোকৰ এনে কিছু পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰিছে য'ত উচ্ছৃংখলতাৰ বাহিৰে আমি একো নেদেখোঁ। কিন্তু প্ৰিয় দৰ্শক, মই জনাম এতিয়াও তেনে প্ৰজন্ম একমুঠিমানহে। সংখ্যাগৰিষ্ঠ আজিৰ প্ৰজন্মই নিজৰ ব্যক্তিত্ব সুৰক্ষিত কৰি ৰাখিব জানে। সংখ্যাগৰিষ্ঠ নতুন প্ৰজন্মই এই ধৰণে উচ্ছৃংখলতা আঁৰ লোৱাৰ সলনি সৃষ্টিশীলতাৰ কামতহে উৎসৰ্গিত হোৱা দেখা যায়। কিন্তু এই যে ন্যূনতম ল'ৰা ছোৱালী ওলাইছে, যি পথত বাগৰিছে, পথত সুৰাপান কৰি তাণ্ডৱ কৰিছে, ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে। লিভ ইন ৰিলেশ্যনশ্বিপৰ নামত ছোৱালীজনীৰ সন্মুখতে ল'ৰাটোৱে আত্মহত্যা কৰিছে। ল'ৰাটোৱে নিজক শেষ কৰাৰ পিছত ছোৱালীজনীয়ে নিজক শেষ কৰি দিব বিচাৰিছে, ইত্যাদি 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 বিভিন্ন ধৰণৰ ঘটনা। কিয় ইমান ঘটনা বৃদ্ধি হৈছে? নতুন প্ৰজন্মৰ মুষ্টিমেয় একাংশৰ মাজত এনেকুৱা কি পৰিৱেশ আৰু পৰিস্থিতি হৈছে যে তেওঁলোকে ঘৰৰ ভিতৰত সুৰাপান নকৰি, ছোৱালীয়ে আনকি সুৰাপান নকৰি বাহিৰত সুৰাপান কৰিবলৈ আহিছে। সুৰাপান কৰি উদ্ভণ্ডালি কৰিছে, আৰক্ষীক আঙুলি টুৱাইছে, আৰক্ষীক ভয় খুৱাইছে। কিয় এনেধৰণৰ পৰিস্থিতি হৈছে? ই বৰ এটা ডাঙৰ বিষয়। এই বিষয়টো চৰ্চা কৰাৰ নিশ্চয় প্ৰয়োজন আছে। প্ৰিয় দৰ্শক, মই ভাবোঁ যে এই যন্ত্ৰবৎ পৃথিৱীত আমাৰ যিমান দৌৰা দৌৰি আৰম্ভ হৈছে, এই দৌৰা দৌৰিৰ ফলশ্ৰুতিত খুব নিসংগতাত পৰিছে আমাৰ সন্তানবোৰ। সন্তানবোৰৰ সন্মুখত লক্ষ্যভ্ৰষ্ট পৰিস্থিতি। কি কৰিব, কি নকৰিব, কি কৰিলে তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তন হ'ব, একো যেন তেওঁলোকে নাজানে। তেওঁলোকে ধোঁৱা কোৱা এটা পৰিৱেশৰ মাজত ছটপটাই আছে আৰু ইয়াৰ মাজেদি তীব্ৰ মানসিক দ্বন্দ্ব আৰম্ভ হৈছে আৰু ই এটা বৃহৎ মানসিক অসুখ। কোনো মনোৰোগ বিশেষজ্ঞই কথা পাতি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে। আজি কেৱল মুষ্টিমেয় তৰুণ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ খবৰহে আপুনি পাইছে। ইয়াৰ ওপৰত আমি যদি দীঘলীয়া চৰ্চা নকৰোঁ, এই সম্পৰ্কে আমি যদি অকণমান গৱেষণাধৰ্মী চৰ্চা নকৰোঁ, তেতিয়াহ'লে ঘৰে ঘৰে হয়তো এনে সন্তান ভৰি যোৱাৰ সম্ভাৱনা আছে। বিষয়টো বৰ চিন্তনীয়। এনেকৈ মদ্যপান কৰি ৰাজহুৱা স্থানত এই ধৰণৰ দৃশ্য দেখুৱাব পৰা ধৰণৰ সাহস বা নিৰ্লজ্জতা প্ৰকাশৰ এটা ৰূপ যদি আমি সন্মুখত দেখোঁ, তেতিয়াহ'লে কাইলৈ পৰহিলৈ কেনেধৰণৰ পৰিস্থিতি হ'ব পাৰে, ঘৰে ঘৰে কি হ'ব পাৰে আপোনালোকে ভাবক। ইয়াৰ বাবে আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত কিছু মানসিক অৱসাদ আছে, মানসিক টেনশ্যন আছে। অভিভাৱকৰ সৈতে তেওঁলোকৰ মাজত ডাঙৰ ব্যৱধান আছে। পিতৃ মাতৃৰ সৈতে সন্তানৰ ব্যৱধান আছে। সন্তান বেলেগ কোঠাত সোমাই মোবাইল খুচৰি আছে, মাক দেউতাকে বেলেগত আছে। ছোৱালীজনী ডাঙৰ হোৱাৰ পিছতো চাহ একাপ নবনাই, ভাত বনাবলৈ নিবিচাৰে, গুণগুণাই গান গাই ইফালৰ পৰা সিফালে ঘৰটো চাফ চিকুণ যে কৰিব লাগে সেই ধৰণৰ পৰিৱেশৰ মাজত নাথাকে। আবেলি হ'লে যে অকণমান ওলাই যাব লাগে, ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক কৰিব লাগে, পাৰিলে যে চাদৰ মেখেলা পিন্ধি নামঘৰটোলৈ যাব লাগে বা মছজিদলৈ যাব লাগে, গীৰ্জালৈ যাব লাগে, এই ধৰণৰ কথা তেওঁলোকৰ মাজত নাই। এনেকুৱা বহুত ঘৰ দেখিব আপুনি, মাহ ধৰি পিতৃ মাতৃ আৰু সন্তান একেলগে ক'তো ফুৰিবলৈ নাযায়, তিনিটা ভাগে ভাগে যায়। কেতিয়াবা পিতৃ মাতৃ একেলগে যায়, সন্তানক অকলে এৰি দিয়ে, ক'ত গৈছে কি কথা একো গম নাপায়। এই অভিভাৱক আৰু সন্তানৰ মাজত থকা এই ব্যৱধানটো এক ডাঙৰ ৰোগ। প্ৰথম কথা, এই ব্যৱধান কমোৱাটো খুব প্ৰয়োজনীয় হৈছে। দ্বিতীয়তে, যিসমূহে এনেধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰে তেওঁলোকৰ বন্ধুত্ব নাই, ভাল বন্ধু নাই।
যদি এজাক মানুহৰ মাজত তেওঁলোক থাকিলহেঁতেন, ঘৰখনত পোৱা নিসংগতা এৰি যদি বন্ধুবৰ্গৰ মাজত থাকিলহেঁতেন, তেতিয়া হয়তো এনেধৰণৰ কাম এটা কৰিলে তিনিজনে তেওঁক বাধা দিলেহেঁতেন। কিন্তু সাধাৰণতে দেখা যায় এওঁলোকৰ বয়ফ্ৰেণ্ড থাকে, গাৰ্লফ্ৰেণ্ড থাকে, কিন্তু এওঁলোকৰ বন্ধু নাথাকে। এওঁলোকৰ বয়ফ্ৰেণ্ড থাকে বা এওঁলোকৰ গাৰ্লফ্ৰেণ্ডো থাকে, কিন্তু এওঁলোকৰ বন্ধু নাথাকে। ফলত কি হয়, বন্ধুত্ব নথকা এই পৰিৱেশ আৰু পৰিস্থিতিত কেৱল এজন মানুহ বা এজনী ছোৱালী বা এটা ল'ৰাৰ লগত যেতিয়া এটা ল'ৰা বা এজনী ছোৱালী সময় পাৰ কৰি থাকিব আৰু কোৱা কথাবিলাককে কৈ থাকিব, তেতিয়া তেওঁলোকৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটোতো ডাঙৰ আকাৰ পাব। যেতিয়া ফ্ৰেণ্ডশ্বিপ, বন্ধুৰ মাজত আপুনি থাকিব আৰু এটা নিৰ্দিষ্ট সময়ত ল'ৰাটো বা ছোৱালীজনী ভাল পোৱাবিলাক তেওঁলোকৰ মাজত আহিব, তেওঁলোকে কথা পাতিব, আৱেগিক হ'ব। কিন্তু বাকী সময়খিনি যদি বন্ধুৰ মাজত থাকে, তেতিয়াহ'লে তাৰ মাজেদি সৃষ্টি হয়, অৰ্থাৎ কিবা এটা কৰাৰ হেঁপাহ জাগে। ইয়াকে কয় নিসংগতা। বন্ধুৰ পৰা আঁতৰি, মাক দেউতাকৰ পৰা আঁতৰি, আত্মীয় কুটুম্বৰ পৰা আঁতৰি এটা নিৰ্দিষ্ট কোঠাত আবদ্ধ জীৱন যেতিয়া তেওঁলোকৰ হয়, তেতিয়াহ'লে তেওঁ ৰ'দৰ চোকা পোহৰো সহ্য কৰিব নোৱাৰে, প্ৰচণ্ড ধুমুহাত তেওঁলোক সহিব নোৱাৰে আৰু প্ৰাকৃতিক যিটো ভাৰসাম্য শৰীৰটোক দিব লাগে, মনটোক দিব লাগে, সেয়া তেওঁলোকে দিব পৰা পৰিস্থিতিত নাথাকে। ফলত ইটোৰ পিছত সিটো এনে অবাঞ্ছিত ঘটনাৰ তেওঁলোকে জন্ম দিয়ে, যিটো ঘটনা হয়তো তেওঁ জন্ম দিব বিচৰাই নাছিল। তেওঁৰ মনে কৈ আছে এটা, কৰি আছে এটা। মনে বিচাৰিছে মই সকলো ধৰণে নিজক উৎসৰ্গিত কৰিম, কিন্তু বাহিৰৰ মানুহটোৱে যিহেতু তেওঁৰ বন্ধু নাই, ঘৰত তেওঁ সেই পৰিৱেশ নাই, কেৱল অকলে থাকি তেওঁ ভাল পায়, একাকিত্ব জীৱন তেওঁৰ, খুব বেছি তেওঁৰ কাষত আছে কোনোবা বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড আৰু কোনো নাই। সেই পৰিস্থিতিত সেই ল'ৰাটো বা সেই ছোৱালীজনী সাংঘাতিকভাৱে অৱহেলিত হৈ চৰম অৱসাদত ভুগি উচ্ছৃংখলতাৰ আশ্ৰয় লয়। আমি কেৱল ছোৱালীজনীক দোষাৰোপ বা ল'ৰাটোক দোষাৰোপ কৰিলেই নহ'ব, বা পিতৃ মাতৃক ইয়াৰ বাবে দোষাৰোপ কৰি আমি পৰিৱেশটোৰ পৰা সাৰি যাব নোৱাৰোঁ। কাৰণ এতিয়া কেৱল মুষ্টিমেয় ল'ৰা ছোৱালীয়ে কৰি আছে, গৰিষ্ঠ সংখ্যক ল'ৰা ছোৱালী আমাৰ ভাল এনেধৰণৰ পৰিৱেশৰ মাজত তেওঁলোক থাকিব বিচাৰে। কিন্তু আমি যদি এই ন্যূনতম সংখ্যা যি ল'ৰা ছোৱালী আছে অৱসাদত ভোগা, সেইসকলৰ বাবে আমি যদি কিবা কাম নকৰোঁ, তেতিয়াহ'লে অনাগত ভৱিষ্যতত কিন্তু ইয়েই গৈ সংখ্যাগৰিষ্ঠ ৰূপ ল'ব পাৰে। গতিকে বিষয়টো চিন্তনীয়, আৰু চিন্তনীয় এই বিষয়টো চৰ্চা কৰাৰ প্ৰয়োজন আছে। মই ভাবোঁ বিদ্যালয় পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ বিভিন্ন সংগঠনেই এই বিষয়টোক গুৰুত্ব দি ইয়াৰ ওপৰত এটা দীঘলীয়া চৰ্চা কৰি প্ৰেক্টিকেলি, প্ৰায়োগিক ৰূপত কিছু কাম কৰাৰ প্ৰয়োজন আছে। কি ভাবে আপোনালোকে জনাব। ধন্যবাদ।